এনি ভাৰতৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। মই জোনমণি হাজৰিকা। বৰ্তমান আমি উপস্থিত আছোঁ হেঙেৰাবাৰী ৰাজহুৱা নামঘৰৰ কৃষ্টি বিকাশ কেন্দ্ৰত। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 456 সংখ্যক তিৰোতাভাৱ তিথি। এইলৈ ৰাজ্যৰ সত্ৰৰ নামঘৰসমূহ ভক্তি বন্দনাৰে মুখৰিত হৈ আছে। আমি এই নামঘৰত আহি উপস্থিত হৈছোঁহি। মোৰ সহযোগী কেমেৰা পাৰ্চনক মই দেখাবলৈ অনুৰোধ জনাম ইয়াতে কিদৰে ভক্তি বন্দনাৰে মুখৰিত হৈছে। আইসকল আৰু ভকতসকল আহি ইয়াতে ভক্তি বন্দনাৰে যি এক সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে আপোনালোকে প্ৰত্যক্ষ কৰিছে। এয়া আইসকলে কিদৰে ভক্তি বন্দনাৰে তেওঁলোক ব্যস্ত হৈ আছে। আমি আইসকলৰ পৰা তেওঁলোকৰ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। তেওঁলোকে কিদৰে ভক্তি বন্দনাত ব্যস্ত হৈ আছে। আইসকল এগৰাকী আই আছে, আমি আইগৰাকীৰ পৰা আমি ল'বলৈ চেষ্টা কৰিম। নমস্কাৰ। আজি শংকৰদেৱৰ হয় আজি মানে এই অনুষ্ঠানত আহি খুব ভালেই লাগে। আমি বছৰেও ইয়াত অহা যায়। এই ভাদামাহ উপলক্ষে ইয়াতে প্ৰত্যেক দিনে নাম প্ৰসংগ হৈ আছে, কিন্তু আজি শংকৰদেৱৰ মৃত্যু তিথি উপলক্ষে ইয়াতে আগাবেলা নামভাগ কৰিছে। সেইটো খুবেই ভাল লাগিছে। আৰু তেতিয়াৰ পৰা আপুনি নাম লৈ আছে ইয়াত আমাৰ এতিয়া ভাদামাহটোতো ধৰিয়ে আছোঁ। এনেই আমি আছোঁ ইয়াতে কিছু বছৰৰ পৰাই নামৰ লগত জড়িত হৈ আছোঁ এই নামঘৰ। ঠিক আছে, হয়। আৰু আইসকল আছে, আমি আইসকলৰো মন্তব্য ল'ম। আইসকলৰ কেনেকুৱা, তেওঁলোক যিহেতু এক খুব সুন্দৰ এক ভক্তি ৰসেৰে মুখৰিত হৈ আছে এই নামঘৰৰ চৌহদ, এই নামঘৰৰ পৰিৱেশ। আমি আৰু এগৰাকী আইতা আছে, আইতাগৰাকীৰ পৰা আমি মন্তব্য ল'ম। আইতা, আজি যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোতাভাৱ তিথি, এইলৈ আপুনি নামঘৰলৈ আহিছে, কি ক'ব আপোনাৰ মনোভাৱ কেনেকুৱা আজি? মনোভাৱটো ভালে। আৰু আজি শংকৰদেৱৰ তিথি আমাৰ গুৰুজনৰ ভাল লাগছে। বহু মানুহৰ লগত বহি আছোঁ, সেয়া আৰু ভাল লাগিছে। হয়, আজি নামঘৰলৈ আহি ভাল লাগিছে। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিথিভাৱ তিথি, সকলোৱে মিলিজুলি নাম কীৰ্তন কৰিছে, ভালেই লাগিছে। সেইকাৰণে আহিছোঁ আৰু ভাল লাগিছে। আহোঁ মাজে সময়ে। আইতাই কৈছে তেওঁ মাজে সময়ে আহে। আৰু ভক্তসকল আছে, তেওঁলোকৰ আমি ল'বলৈ চেষ্টা কৰিম। আৰু এজন দেও আছে, আমি দেওৰ পৰা আমি তেওঁ মন্তব্য ল'বলৈ চেষ্টা কৰিম। দেও এইফালে অকণমান চাব। শংকৰদেৱৰ তিৰোতাভাৱ তিথি, কি ক'ব আপুনি? নামঘৰত এই ভক্তি ৰসে মুখৰিত হৈ আছে, আপোনাৰ কেনেকুৱা লাগিছে? কেনেকুৱা বঢ়িয়া লাগিছে। কৃষ্ণৰ হৃদয় আৰু লক্ষ্মীৰ নিবাসস্থান, ভকতৰ পাদপদ্ম মাত্ৰ আৰু ভগৱানৰ লগত আছে, অস্তিত্ব আছে বুলি ভাবোঁ আমি। সেইকাৰণে নামঘৰবিলাকত আমাৰ প্ৰত্যেকেই সেৱা সৎকাৰ কৰিছোঁ। আজি মহাপুৰুষজনৰ তিথি উপলক্ষে আমি সকলোৱে সমবেত হৈছোঁ। মহিলাবিলাক পুৰুষবিলাক সকলোৱে সমবেত হৈ প্ৰাৰ্থনা কৰিছোঁ। ভাল লাগিছে, আপোনালোকক পাইছোঁ, ভালেই লাগিছে। আৰু প্ৰাৰ্থনা চলি আছে আমাৰ এতিয়া। মহাপুৰুষ শংকৰদেৱ কিমান বছৰ আগত 1949 চনতে জন্মগ্ৰহণ কৰি বৰদোৱাত আমাক এতিয়াও সাহিত্য সংস্কৃতি সকলো ক্ষেত্ৰতে আমাক উৎসাহিত কৰি আছে, আমাক আজি প্ৰাণ দি আছে। মহাপুৰুষজনে প্ৰাণ প্ৰতিষ্ঠা কৰা কৃষ্ণৰ হৃদয় আৰু লক্ষ্মীৰ নিবাসস্থান, মুখৰ নয়নৰ পাত্ৰ, বিকপালে সমস্তৰ আশ্ৰয় কৃষ্ণৰ ভকতৰ পাদপদ্ম মাত্ৰ। সেইকাৰণে ভকতৰ চৰণ সেৱা কৰিব লাগে। সেইকাৰণে মই ওলাই ঠিক আছে। আৰু দেওসকল আছে, আমি দেওসকল যিহেতু আছে, ইয়াতে দেওসকল আছে। আৰু দেওসকলৰ পৰা মন্তব্য লওঁ, তেওঁলোকে কি ক'ব। আৰু যিহেতু যি এক ভক্তি ৰসৰ যি এক পৰিৱেশ, সেই পৰিৱেশত এজন দেও আছে, তেওঁ যিহেতু ফল মূল তেওঁ প্ৰসাদ কাটাত ব্যস্ত হৈ আছে। দেওৰ পৰাও অকণমান আমি ল'ম, দেও কেনেকুৱা মনোভাৱ, যিহেতু তেওঁ প্ৰসাদ ভক্তসকলৰ কাৰণে তেওঁ প্ৰসাদৰ ব্যৱস্থা কৰি আছে। দেও কৃষ্ণ হয় হয় দেখা পাইছোঁ ফল মূল আপুনি কাটি আছে, হয়, প্ৰসাদৰ কাৰণে আপুনি ব্যৱস্থা কৰি আছে। হয়, কি কি আছে? আমাৰ প্ৰসাদত আছে আপেল, কল, তাৰপিছত আছে আপোনাৰ আদা, মাহ প্ৰসাদ আছে। বাকীবিলাক আপোনাৰ এইবিলাক প্ৰায় ৰাইজে দান দিছে আজি অনুষ্ঠানৰ বাবে। ভাল লাগিছে আজি অনুষ্ঠানটো থাকি। সদায় নে আজিহে? সদায় আছোঁ মই। হয়, মই নামঘৰতে আছোঁ। পূজাৰী হেৰিয়ত আছে, দায়িত্বত আছে? পূজাৰী বুলি নহয়, মই পূজাৰী একচুৱেলি মন্দিৰতে থাকে, আমি নামঘৰতে থাকোঁ। আমি নামঘৰীয়া ক'বলৈ গ'লে। তাৰপিছতে আমি নামৰ অনুষ্ঠানটো গধূলি কৰোঁ, দিনতো কৰোঁ, গধূলি কৰোঁ। প্ৰত্যেক
বছৰে কৰে কৰে আমাৰ ইয়াত অনুষ্ঠান হৈ থাকে কিমান সংখ্যক হয় এইবাৰ প্ৰায় আমাৰ ইয়াত আছে প্ৰায় 120 ঘৰ মানুহ আছে জড়িত প্ৰায় কিছুমান মানুহ অহা নাই আহিব প্ৰসাদ ল'ব সময়ত কিছুমান ভকত আহে ভাল লাগে আৰু কিমান বছৰৰ পৰা আপোনালোকে ইয়াতে কৈ আছে এগৰাকী মই ইয়াত থকা আজি 2 বছৰ হৈছে অহা ইয়ালৈ আগৰ পৰাই কৰি আছে ইয়াত অনুষ্ঠানটো ভাল লাগে ধন্যবাদ ঠিক আছে আৰু সেই মণিটো লৈ তেওঁ তাৰফালে আহে হয় আমি আহি আকৌ বৰ্তমান উপস্থিত হ'লোহি জাপৰিগোগৰ যি শংকৰ মাধৱ কলাকৃষ্টি কেন্দ্ৰত ইয়াতেও যি নামঘৰ আছে সেই নামঘৰত যি ভক্তি ৰসেৰে মুখৰিত হৈ আছে ভক্তসকল আৰু আইসকল ভক্তি ৰসেৰে এক ভক্তি বন্দনাৰে মুখৰিত হৈ আছে এক সুন্দৰ পৰিৱেশ আমি আয়তীসকল আৰু ভক্তসকলৰ পৰা আমি মন্তব্য ল'ম তেওঁলোক যিহেতু ব্যস্ত হৈ আছে নাম কীৰ্তনত যিহেতু আজি শংকৰদেৱৰ কি ক'ব আজি কেনেকুৱা মনোভাৱ আপুনি যিহেতু নামত ব্যস্ত হৈ আছে কি আৰু ক'ম আৰু শংকৰদেৱৰ আজি মৃত্যু তিথি সেইটো আমি পালন কৰিছোঁ সেইটোৱে আৰু নামত বহি আছে মই আহোঁতে দেৰি হৈছে 11টা বাজিছে এনে 10:30 পৰা নাম হৈছে আৰু বাইদেউ আছে আমি বাইদেউগৰাকীৰ পৰা ল'ম তেওঁ যিহেতু নামত তেওঁলোক ব্যস্ত হৈ আছে তাৰ মাজতে আমি তেওঁলোকৰ পৰা অকণমান জানিব চেষ্টা কৰিম বাইদেউ যিহেতু আজি গুৰুজনাৰ তিৰোতাভাৱ তিথি যিহেতু দেখিবলৈ পোৱা গৈছে খুব সুন্দৰভাৱে সকলো ভক্তি ৰসে মুখৰিত হৈ আছে ব্যস্ত হৈ আছে নাম কীৰ্তনত আপুনি কি ক'ব আমাৰ মানে বছৰে এইটো হয় আৰু ইয়াতে কীৰ্তন ঘৰত আমি মতা মাইকী মিলি পেলাই চবেই মানে নাম কীৰ্তন কৰোঁ আৰু আমাৰ মনবিলাক খুব ভাল লাগে আৰু বছৰে ইয়াত থাকি পেলাই আমাৰ ইয়াত চলিয়ে থাকে এইবিলাক প্ৰত্যেক বছৰে পাতেনে প্ৰত্যেক বছৰে পাতে এইবাৰ কেইবছৰ হৈছে এতিয়া কি নামঘৰ আমাৰ হ'ল বহুত বছৰে হ'ল এতিয়াও হয় আৰু আছে ভক্তসকলৰ আমি তেওঁলোকৰো মন্তব্য ল'ম যিহেতু সকলো ব্যস্ততাৰ মাজতে আমি তেওঁলোকক অকণমান আমি তেওঁলোকৰ পৰা জানিম আমি তেওঁলোকে কেতিয়াৰ পৰা তেওঁলোক ব্যস্ত হৈ আছে নাম কীৰ্তনত এজন ককা আছে ককাৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম গুৰুজনাৰ আজি তিৰোতাভাৱ তিথি আজি গুৰুজনাৰ তিৰোতাভাৱ তিথি আপুনি আহিছে ইয়াতে নাম পঢ়িছে ক'ব আপুনি কেনেকুৱা লাগিছে খুব ভাল লাগিছে আমাৰ গুৰুজনাৰ যাক আমি গৌৰৱ কৰোঁ অসমে গৌৰৱ কৰোঁ উত্তৰ পূৰ্বাঞ্চলে গৌৰৱ কৰে এজন মহান পুৰুষৰ জন্মদিনত আমি আহিছোঁ আমাৰ কাৰণে গৌৰৱৰ কথা আনন্দৰ কথা আমি বৰ শান্তিতে কৰি আছোঁ আৰু গুৰুজনাৰ এফাকি ঘোষা কৈ দিব নেকি সেইটো এতিয়া মনত পৰা নাই হ'ব ঠিক আছে হ'ব আৰু এজন আছে আমি দেউৰ পৰাও ল'বলৈ চেষ্টা কৰিম হয় দেউ অকণমান এইফালে চাব যিহেতু গুৰুজনাৰ তিৰোতাভাৱ তিথি আপুনি কি ক'ব যিহেতু আপুনি নামত ব্যস্ত হৈ আছে তাৰ মাজতে অকণমান আমি আপোনাৰ পৰা জানিম ক'বলগীয়া হয় নে সকলোৱে লগ হ'ব লাগে ইয়াতে নাম ধৰিব লাগে কীৰ্তন কৰিব লাগে তেখেতৰ তিথি যেতিয়া আৰু এইটো আমাৰ পুৰণা বিশ্বাস যে এইটো বস্তুটো আমি হেৰি কৰি স্মৰণ কৰিলে তেখেতৰ আত্মাই ঠিকে থাকে ভালে থাকে এইটোৱে বিশ্বাস আৰু সেইকাৰণে আমি সকলোৱে লগ হৈ তেওঁৰ নাম কীৰ্তন কৰিব লাগে কিমান বছৰৰ পৰা নামঘৰত আপোনালোকে ইয়াতে প্ৰায় আপুনি ধৰক এইটো 82ৰ পৰা আছে এই আমাৰ নামঘৰটো 82ৰ পৰা স্থাপন হৈছে তেতিয়াৰ পৰাই আমি হেৰি কৰোঁ হ'ব কি ক'লে নাই একো ক'বলগীয়া তেতিয়াৰ পৰাই চলি আছে আৰু এইটো বস্তুটো ৰাইজৰ অৱদানত হৈছে আৰু এতিয়া অলপমান গভৰ্ণমেণ্টৰ পৰা সাহাৰ্য পোৱা যায় সেইভাৱে এইটো গঠন হৈছে বস্তুটো হয় বৰ্তমান আমি উপস্থিত আছোঁ হেঙেৰাবাৰী নৱনগৰৰ ৰাজহুৱা নামঘৰত ইয়াতে ভক্তসকলে কীৰ্তন পাঠ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু আমি ভক্তসকলৰ পৰা কিছু মন্তব্য ল'ম যিহেতুকৈ সকলো ব্যস্ত হৈ আছে কীৰ্তন পাঠ শুনাত আমি ইয়াৰে কিছু ভক্ত আছে আমি ভক্তসকলৰ পৰা কিছু মন্তব্য ল'ম যিহেতু কীৰ্তন পাঠ কৰি আছে আজি গুৰুজনাৰ তিৰোতাভাৱ তিথি এলৈ আপুনি কি ক'ব আমি বছৰে বছৰে শ্ৰীমন্ত শংকৰদেৱৰ এই তিথিটো পালন কৰোঁ
গতিকে বেলেগ বছৰৰ দৰে এইবাৰো তেনেকৈ প্ৰতিটো পালন কৰিছোঁ আমাৰ এটি পৰম্পৰা সেইটো মই ক'ব নোৱাৰিম তেখেতে ক'লে ধন্যবাদ হয় আমি আৰু এজন ভক্ত আছে তেখেতলোক ব্যস্ত তাৰ মাজতে আমি তেওঁলোকৰ অকণমান তেওঁলোকৰ পৰা কথা পাতিম যিহেতু আজি গুৰুজনাৰ তিৰোতাভাৱ তিথি হয় আপোনাৰ মুখেৰে এফাকি আমি ঘোষা শুনিবলৈ বিচাৰিম এফাকি ঘোষা শুনিব ঘোষা কৃষ্ণয় একেদেৱ দুসহাৰী কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি হ'বনে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি তিৰুভাৱ তিথি গতিকে গোটেই অসমবাসীৰ কাৰণে অসমবাসীৰ জাতীয় যিজন গুৰু সেই গুৰুজনক আমি সকলোৱে আজি স্মৰণ কৰাৰ প্ৰয়োজন গতিকে তেখেতৰ সৃষ্টি আজি ধৰি ৰাখিবৰ কাৰণে এই গীতা ভাগৱত পাঠ আৰু আইসকলে আজি নাম কীৰ্তন কৰিব গতিকে এই নাম কীৰ্তনৰ জৰিয়তে সেই নৱ বৈষ্ণৱ ধৰ্মক তথা আমাৰ গুৰুজনক শ্ৰদ্ধা আৰু ভক্তি কৰাটোৱে আমাৰ আজিৰ দিনটোৰ কাৰণে আমাৰ লক্ষ্য আৰু কৰ্তব্য আমি এই নৱনগৰ যেতিয়া সৃষ্টি হৈছিলে এই নামঘৰ যেতিয়া সৃষ্টি হৈছিলে আজিৰ পৰা প্ৰায় ৪৮ বছৰ আগৰ পৰাই ইয়াতেই এই মহাপুৰুষ শংকৰদেৱৰ গুণানুকীৰ্তন কৰি আহিছোঁ আৰু আমি আশা কৰোঁ আমি আগলৈও এনেকৈ কৰি যাব লাগিব অৱশ্যে আমাৰ ইয়াত জনবসতি অলপ কম কাৰণে আমাৰ ভক্ত কম হৈছে কিন্তু আজিৰ তিথিটোত য'ত জনবসতি বেছি তাততো ভাওনা সভা গুৰুজনাৰ সৃষ্টি নাটক যিখিনি আছিলে ধৰক ৰাম বিজয় বা কালীয় দমন বা তেনেকুৱা যিখিনি তেওঁ অংকীয়া নাটক আছিলে বহু ঠাইত আজি অংকীয়া নাটেই প্ৰদৰ্শন হয় যেনে মাজুলীত হ'ব পাৰে বৰপেটাত হ'ব পাৰে বৰপেটা সত্ৰত হ'ব পাৰে কিন্তু আমাৰ ইয়াত তেনেকুৱা এটা পৰিসৰ নাই বা সিমান মানুহ নাই কাৰণে আমি সেই নাম বা ভাওনালৈ যোৱা নাই কিন্তু নাম আইসকলৰ জৰিয়তে হৈ যায় গতিকে যিখিনি পাৰোঁ আমি এইখিনি মাধ্যমেদিয়ে গুৰুজনাক আমি স্মৰণ কৰি আহি আছোঁ আৰু ঠিক আছে ক্ষমা কৰিব অকণমান হেৰি কৰিলোঁ আপোনালোকৰ নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ